হেল্ল' দাদা আৰু বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। আসাম কইন ষ্টাৰ চেনেলৰ পৰা মই নুৰ হোসেন। থাম্বনেইলে দেখাই পাইছে 1/4 পইচা, 1/2 পইচা মানে 25 পইচা আৰু 50 পইচা। এই পইচাৰ জানকাৰী দিম আজি এই ভিডিঅ'ৰ মাধ্যমত। 2026 বুকত কিমান মূল্যৱান হ'ল সেইটো আপোনালোকক জনাম। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক ভাৰতৰ এটা মিণ্টেজ চাৰ্ট মই দেখাই দিম স্কিমত, আপোনালোকে চাই লওক। একদম ওপৰত দেখা পাইছে বোম্বাই মিণ্ট, তাৰ তলত আছে কলিকাতা মিণ্ট, তাৰ তলত আছে হায়দৰাবাদ মিণ্ট, তাৰ তলত আছে নয়ডা মিণ্ট। বোম্বাই মিণ্টৰ চিক্কা বানানোর চনৰ তলত আপনার থাকিব ডায়মন্ড, যেনেকুৱা দেখা পাইছে নিমকিৰ দৰে ফটা এটা থাকিব। কলিকাতা মিণ্টত বনানো চিক্কাৰ চনৰ তলত কোনো মাৰ্ক নাথাকে, খালী থাকিব। হায়দৰাবাদ বানানো চিক্কাৰ চনৰ তলত ষ্টাৰ থাকিব। নয়ডাত বানানো চিক্কাৰ চনৰ তলত ডট থাকিব, যেনেকুৱা আপুনি স্ক্ৰীনত দেখা পাইছে ৰাউণ্ড এটা ডট থাকিব। সেইটো হ'ল ভাৰতৰ মিণ্টেজ চাৰ্ট। এই চাৰিটা জাগাতে পইচা বনায়, বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা। ৰিপাব্লিকৰ পইচা এই চাৰিটা জাগাতে বনায়। ব্ৰিটিছৰ পইচাও বনাইছিল আগতে কলিকাতা, বোম্বাই। আপোনালোকে গম পাইছে চাগে। আহক আমি 2026ত 1/4 পইচা আৰু 1/2 পইচাৰ বিষয়ে জানিম, কিমান মূল্যৱান হ'ল, কেইটা চিক্কা স্কেয়াৰ হ'ল আৰু কেইটা চিক্কা ৰিয়াৰ হ'ল, সেইটো আপোনালোকক জনাম কিমান মূল্যৱান হ'ল। বেছি দেৰি নকৰি আহক আমি চিক্কাৰ বিষয়ে জানো। চিক্কাৰ বিষয়ে জানাৰ আগতে যোন দাদা আৰু বন্ধু চাই আছে তেখেতক কৈছোঁ ভিডিঅ'টো পুৰাপুৰি চাব, লাইক কৰিব আৰু বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। হয়তো আপনার তাত নাথাকিলে অন্য কাৰোবাৰ তাত আছে। মোৰ কথা হ'ল কি যে অসমবাসী, আমাৰ অসমৰ মানুহ পুৰা মানুহ জানিব লাগে যে চিক্কা বিক্ৰী হয়। আৰু মোৰ জানা মতো আমাৰ অসমত বহুত ধৰণৰ চিক্কা আছে। মোৰ কথা হ'ল যে চব মানুহ জানিব লাগে। আৰু হয়তো কাৰোবাৰ ঘৰতে 25 পইচা, 50 পইচা, 10 পইচা, 5 পইচা এইবোৰ ঢেৰ আছে, তেখেতে গম পোৱা নাই। কিন্তু ইউটিউব, ফেচবুকত দেখায় ঘৰত মানুহ কিছুগিলা এটা 25 পইচাৰ 5 লাখ, 10 লাখ এনেকৈ 1 কোটি টকাও উচ্চাৰণ হৈ যায়। সেইগিলা মানুহ ফোন কৰিলে ৰেজিষ্টাৰ ফাইনৰ পইচা লাগে, আধাৰ কাৰ্ড লাগে, পান কাৰ্ড লাগে। মই আপোনালোকক এইটোৱে আবেদন কৰিম যে সেইবোৰ মানুহৰ পৰা বাচি চলিব আৰু ফটককৈ আপোনাৰ ডকুমেণ্টছ বা ফোন নম্বৰ শ্বেয়াৰ নকৰিব। ভিডিঅ'টো সেইকাৰণে কৈছোঁ শ্বেয়াৰ কৰিব আৰু এটাকৈ লাইক কৰিব। আৰু কইন্সৰ ভিতৰত আপুনি নলেজ থাকিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আহক আমি ফাৰ্ষ্টত জানিম 1/4 পইচা। মোৰ হাতত যিটো দেখা পাইছে এই চিক্কাটোৰ মেটেল হ'ল নিকেল মেটেল, ৱেট হ'ল 2.92 গ্ৰাম, সাইজ হ'ল 19 mm। 1950ত বনাইছে 2 মিনিটত বোম্বাই, কলিকাতা। 1950ত চিক্কাৰ আপোনাৰ বোম্বাই মিণ্টৰ চিক্কা স্কেয়াৰত আছে, ফাইনত আছে 35 টকা, ভেৰি ফাইনত 35 টকা, ফাইনত আছে 50 টকা, এক্সট্ৰা ফাইনত আছে 75 টকা, ইউনচিত আছে 400 টকা চিক্কা স্কেয়াৰ আছে। তাৰপিছত কলিকাতা মিণ্টৰ চিক্কা ছেম কণ্ডিশ্যন, নাই এইটো বেছি আছে অলপ। এইটো কলিকাতা মিণ্টৰ চিক্কা ভেৰি ফাইনত 35 টকা, ফাইনত আছে 50 টকা, এক্সট্ৰা ফাইনত আছে আমাৰ 100 টকা, ইউনচিত আছে 500 টকা। 1950ৰ এই পইচাটো মোৰ হাতত যে দেখা পাইছে এই পইচাটো চমুকে ধৰে নিকেল মেটেলেদি বানানো।
তাৰপিছত 1950-ৰ পিছত 1951-ৰ শিক্ষা 2 মিনিটত বনাইছিল বোম্বাই কলিকাতা। 2 মিনিটৰ শিক্ষাই কমনত আছে, কিন্তু ভেৰি ফাইনত আছে আপোনাৰ 25 টকা, ফাইনত আছে 35 টকা, এক্সট্ৰা ফাইনত 50 টকা, ইউনিচিত 300 টকাকৈ আছে। 2 মিনিটের শিক্ষায় সেম কন্ডিশন। কলিকাতা মিনিটের শিক্ষা 25 টাকা আছে ভেরি ফাইনত, ফাইনত 35 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিচিত আছে 300 টাকা। তাৰপিছত 1954 সিঙ্গেল মিনিট কলিকাতা মিনিটত বনাইছিল, শিক্ষা কমনত আছে। মোৰ হাতত দেখা পাইছে 1954-ৰ শিক্ষা 9054। 1954-ৰ শিক্ষা কমনত আছে, ভেরি ফাইনত আছে 25 টাকা, ফাইনত আছে 35 টাকা, এক্সট্রা ফাইনত আছে 50 টাকা, ইউনিচিত আছে 400 টাকা। শিক্ষা কমন। তাৰপিছত আমি জানিম 1955-ত 2 মিনিটত পৰা বনাইছিল শিক্ষা বোম্বাই কলিকাতা। তে বোম্বাই মিনিটৰ শিক্ষা ভেরি রিয়ার। ভেরি ফাইনত আছে 100 টাকা, ফাইনত আছে 250 টাকা, এক্সট্রা ফাইনত আছে 500 টাকা, ইউনিচিত আছে আপনার 3500 টাকা। শিক্ষা রিয়ারত আছে 1955 বোম্বাই মিন্ট। এনেকুৱা শিক্ষা থাকিলে নিশ্চয় মোক জনাব পাৰে, মোৰ তাতে বিক্ৰী কৰিব পাৰিব। তাৰপিছত 1955-ৰ কলিকাতা মিন্টৰ শিক্ষা কমনত আছে আপনার ভেরি ফাইনত 25 টাকা, ফাইনত আছে 35 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিচিত আছে 400 টাকা। 1955 কলিকাতা মিন্ট। তাৰপিছত 1956 কলিকাতা মিন্ট সিঙ্গেল মিন্ট। ভেরি ফাইনত 25 টাকা, এক্সট্রা ফাইনত আছে 35 টাকা, ফাইনত 35 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিচিত আছে 300 টাকা। তো এই 1/4 পইচাটোৰ আপনার এটা মিনিটৰ শিক্ষা রিয়ারত আছে 1955। বোম্বাই মিনিটৰ শিক্ষা ইউনিচিত আছে আপনার 3500 টাকা। তেনেকুৱা শিক্ষা থাকিলে নিশ্চয় মোক জনাব পাৰে। আর এই শিক্ষাটো চমুকে ধৰা শিক্ষা, নিকেল মেডেল দি বনাইছে। আপোনালোকক মই দেখাই দি আছোঁ কেনেকৈ কৰি চমুকে ধৰে। এইটো চাইছে, এইটো চমুকত ধৰে। এইটো 1/4 পইচা যেটো আছে এইটো চমুকত ধৰা পইচা হয়। এইটো তাৰপিছত আমি জানিম 1/4 পইচাটো হলো এতিয়া 1/2 পইচা। এইটো সেম 1955-ৰ পৰা 1950-ৰ পৰা 1956 তক বনাইছে। এইটো চন হল 1950 মেডেল নিকেল, ওয়েট হল 5.83 গ্রাম, সাইজ হল 24 mm, শেপ সার্কেলার। 1950-ত বোম্বাই কলিকাতা বনাইছিল। তো বোম্বাই মিন্টৰ শিক্ষা ভেরি ফাইনত আছে 75 টাকা, ফাইনত আছে 100 টাকা, এক্সট্রা ফাইনত আছে 300 টাকা, ইউনিচিত আছে 1500 টাকা। বোম্বাই মিন্ট 1950 স্কোয়ারত আছে। তাৰপিছত 1950 কলিকাতা মিন্টৰ শিক্ষা সেম কন্ডিশন। ভেরি ফাইনত 75 টাকা, ফাইনত আছে 100 টাকা, এক্সট্রা ফাইনত 300 টাকা, ইউনিচিত আছে 1500 টাকা। শিক্ষা স্কোয়ার। তাৰপিছত আমি জানিম 1951-ৰ শিক্ষা সিঙ্গেল মিন্ট বোম্বাই মিন্ট। তো ভেরি ফাইনত 25 টাকা, ফাইনত আছে 50 টাকা, এক্সট্রা ফাইনত আছে 75 টাকা, ইউনিচিত আছে 700 টাকা। তাৰপিছত জানিম আমি 1954 সিঙ্গেল মিন্ট কমন আছে কলিকাতা মিন্ট। 1954 ভেরি ফাইনত 15 টাকা, ফাইনত 25 টাকা, এক্সট্রা ফাইনত 75 টাকা, ইউনিচিত আছে 500 টাকা। শিক্ষা কমনত আছে। তাৰপিছত
1955 শিক্ষা বোম্বাই মিন্টৰ শিক্ষা ৰিয়াৰত আছে। ভেৰি ফাইনত 150 টকা, ফাইনত আছে 250 টকা, এক্সট্ৰা ফাইনত আছে আপোনাৰ 750 টকা, ইউনিট আছে 5000 টকা। বোম্বাই মিন্ট শিক্ষা ৰিয়াৰত আছে। তাৰপিছত 1996 চনৰ ছিংগল মিন্ট কলিকতা মিন্টৰ শিক্ষা, এইটো ভেৰি ফাইনত 15 টকা, ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত আছে 75 টকা, ইউনিট আছে 500 টকা। শিক্ষা কমনত আছে। এয়া আছিল আপনার 25 পয়সা আর 50 পয়সা বিষয় জানকাৰী 2026 বুকত। তো এইবোৰ 2025 বুকত ইমান মূল্যৱান নাছিল, এতিয়া তাৰমানে 2026 বুকত বেছি মূল্যৱান হৈ গৈছে। তেনেকুৱা যদি শিক্ষা আপোনালোকৰ তাত থাকে ভালকৈ ৰাখিব, এতিয়া যদি বেগ পাই ইচ্ছা নাই। আৰু এটা কথা কি, আপোনালোকৰ তাত যদি তেনেকুৱা শিক্ষা থাকে আপোনালোকে চাপা নকৰিব। কিবা বালু চালু দি গহি চহি দাগি চাগি কৰিব, এনেকুৱা হ'লে শিক্ষাৰ ভেলুটো ডাউন হৈ যায়। শিক্ষা চাফা কৰিব নালাগে, যেনেকুৱা আছে লেতেৰা চেতেৰা এনেকুৱাই বিক্ৰী কৰিব পাৰিব। আৰু এটা কথা কি, আৰু যদি ৰাখেও ঘৰত তেতিয়াহ'লে প্ৰত্যেকটা শিক্ষা এটা এটা কাগজত মেৰাই পেলাই ভালকৈ ৰাখিব, ঘৰত বহুত দিন থাকিব। তে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। আবেদন এটাই, আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।